মিৰ্জাত জ্ঞানপীঠ বঁটা বিজয়িনী ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ডক্টৰ খগেন সেন ডেকালৈ দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত ডক্টৰ মামণি ৰয়ছম গোস্বামী স্মাৰক সাহিত্য বঁটা 2024। দক্ষিণ কামৰূপৰ সুসন্তান জ্ঞানপীঠ বঁটা বিজয়িনী ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী দিনজোৰা কাৰ্যসূচীৰে আজি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত মিৰ্জা মামণি ৰয়ছম গোস্বামী চকত অনুষ্ঠিত কৰা হয়। দক্ষিণ কামৰূপৰ ছাত্ৰ সন্থাই প্ৰদান কৰি অহা ডক্টৰ মামণি ৰয়ছম গোস্বামী স্মাৰক সাহিত্য বঁটা 2024 এইবেলি প্ৰদান কৰা হয় পূব কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক লেখক সাহিত্যিক ডক্টৰ খগেন সেন ডেকাক। এই বঁটাত মানপত্ৰ, স্মাৰক, কিতাপৰ টোপোলা আৰু নগদ ধন প্ৰদান কৰা হয়। দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰোধ কুমাৰ দাস, সভাপতি বেদব্ৰত দাস আৰু সাধাৰণ সম্পাদক চন্দন কলিতাৰ লগতে ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তাৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ স্মৃতি জীয়াই ৰখাৰ লগতে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই অসমৰ যিসকল ব্যক্তিয়ে নীৰৱে সাহিত্য চৰ্চাৰ লগত জড়িত হৈ অসমৰ সাহিত্য জগতলৈ বৰঙণি আগবঢ়াই আহিছে, সেইসকল ব্যক্তিক এই বঁটাৰ জৰিয়তে সমাজৰ চিনাকি কৰাই দিয়াটো এই বঁটাৰ মূল উদ্দেশ্য। শ্ৰদ্ধাঞ্জলি ও বঁটা অনুষ্ঠানত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ জীৱন সন্দৰ্ভত ভাষণ প্ৰদান কৰে। কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত দক্ষিণ কামৰূপৰ সুসন্তান ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী আমি দিনজোৰা কাৰ্যসূচীৰে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চকত আয়োজন কৰিছোঁ। আজি ৰাতিপুৱাৰ পৰা ৰাতিপুৱা 6 বজাৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে। ডক্টৰ মামণি ৰয়ছম গোস্বামী এই চকত আমি সামূহিক চাফাই অভিযান কৰিছোঁ। ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সৰ্বধৰ্মীয় প্ৰাৰ্থনা, স্মৃতিচাৰণ সভা আৰু নাম প্ৰসংগ। তাৰ লগতে আমি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই যোৱা বৰ্ষৰ পৰা আমি আৰম্ভ কৰিছিলোঁ বাইদেউৰ স্মৃতি জীয়াই ৰখাৰ বাবে আমি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই ডক্টৰ মামণি ৰয়ছম গোস্বামী স্মাৰক সাহিত্য বঁটা আমি প্ৰদানৰ ব্যৱস্থা কৰিছিলোঁ আৰু এইবেলিও আমি এই বঁটা প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইবেলি এই বঁটা প্ৰদান কৰা হৈছে পূব কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ খগেন সেন ডেকা ছাৰলৈ আমি এই বঁটা আগবঢ়াইছোঁ। আৰু আমি এই বঁটাৰে তেখেতক প্ৰদান কৰি আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি অসমৰ যিসকল মহামান্য ব্যক্তিয়ে যিসকলে নীৰৱে সাহিত্য চৰ্চা কৰি আছে সেইসকলক আমি আগবঢ়াই লৈ অহাটো আমাৰ মূল উদ্দেশ্য। তাৰ লগে লগে যাতে আমি মামণি বাইদেউৰ স্মৃতি যাতে আমি সজীৱ কৰি ৰাখিব পাৰোঁ, বিশেষকৈ আমি দক্ষিণ কামৰূপবাসীয়ে বাইদেউৰ স্মৃতি আমি সদায় সজীৱ কৰি ৰাখিবই লাগিব। কাৰণ আমাৰ বাইদেউ এগৰাকী আছিল আমাৰ দক্ষিণ কামৰূপৰ সুসন্তান, গতিকে বাইদেউৰ স্মৃতি জীয়াই ৰাখিবলৈ আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ। আচলতে কি হয়, আমি মামণি বাইদেউৰ মৃত্যুৰ পিছৰ পৰা আমি এটা অঞ্চলবাসী এটা ক্ষোভ আমাৰ সদায় আছে যে বাইদেউৰ প্ৰতি চৰকাৰৰ যিখিনি দায়িত্ব আছিল এই দায়িত্বখিনি কিন্তু পালন কৰা হোৱা নাই। কাৰণ আমি বাইদেউৰ মৃত্যুৰ পৰাই আমি দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু দক্ষিণ কামৰূপ অঞ্চলবাসীয়ে দাবী জনাই আহিছোঁ যে বাইদেউৰ মিৰ্জাৰ চকটো মামণি ৰয়ছম গোস্বামী চক নামকৰণ কৰিব লাগে। আমি নামকৰণ কৰা হ'ল,
কিন্তু ইয়াত যিখিনি কাম কাজ আছিল সেই কাম কাজখিনি কৰা নহ'ল। আমি মিৰ্জাৰ পৰা বৰিহাট হৈ যিটো আমাৰ চান্দুবিলৈ যোৱাৰ ৰাস্তা আছে এই পথটো আমি বাইদেউৰ নামত নামাকৰণ কৰিব তেওঁক আহ্বান জনাইছিলোঁ চৰকাৰক, কিন্তু এতিয়াও সেইখিনি কৰা হোৱা নাই। বাইদেউৰ সংগ্ৰহালয় ইয়াত প্ৰতিষ্ঠা কৰা হোৱা নাই। এই দাবীসমূহ দাবীয়ে ৰৈ আছে। কিন্তু তাতকৈ দুখৰ বিষয় যে বাইদেৱে যিখন আমাৰ আমৰাংগা বৰিহাটৰ যিখন হস্পিটেল, এই হস্পিটেলখনত চৰকাৰী হস্পিটেলখনত বাইদেউৰ যি মানে পুৰস্কাৰ পোৱা ধন, এই ধনখিনি বাইদেউ তাত গোটেইখিনি প্ৰদান কৰি গৈছিল। প্ৰদান কৰি তেওঁক হস্পিটেলখন কিছু আগবঢ়াই গৈছিল। কিন্তু সেই সময়ত চৰকাৰখনে কৈছিল যে এইখন এখন পূৰ্ণাংগ হস্পিটেললৈ ৰূপান্তৰ কৰিত হ'ব, কিন্তু আজিলৈকে নহ'ল। গতিকে এইটো এটা ক্ষোভ। গতিকে মই আজি এই পবিত্ৰ মঞ্চৰ পৰা, পবিত্ৰ অনুষ্ঠানৰ পৰা চৰকাৰৰ ওচৰত আমি সজোৰভাৱে দাবী জনাইছোঁ যে বাইদেউৰ স্মৃতি জীয়াই ৰাখিবলৈ হ'লে বাইদেউৰ যিবিলাক আশা আকাংক্ষা আছিল, বাইদেউৰ যিবিলাক সপোন আছিল, এই সপোনখিনি অন্ততঃ যদি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ তেতিয়াহে বাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰিব। দক্ষিণ কামৰূপৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।